মৰিয়নিৰ গিবন অভয়াৰণ্য সমীপৰ এটা ইটাভাটাত জেচিবিৰে খদা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ ৬টাকৈ বৈদ্য হস্তি। গিবনৰ পৰা খাদ্য সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ প্ৰায় ৪০-৫০জনীয়া জাক নিশা মৰিয়নিৰ দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল। সমীপতে থকা এটা ইটাভাটাৰ বাবে বাহনীডৰাৰ মাজত থকা জেচিবিৰ দ্বাৰা খদা এটা উন্মুক্ত গাঁতত পৰে ৬টাকৈ হাতী। ইয়াৰে ২টা হাতী উঠিবলৈ সক্ষম হয় যদিও পোৱালিসহ ৪টাকৈ হাতী পানীৰ মাজতেই থাকে বহু সময় আবদ্ধ হৈ। অৱশেষত বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইটাভাটাৰ খদা পুখুৰীৰ বাবে বন্যহস্তি বেছিকৈ অসুবিধা হৈছে বুলি ৰাইজৰ অভিযোগ। যোৱাকালি ৰাতি প্ৰায় ৬:৩০-৭টামান বজাত হাতী দল এটা আহিছিলে ৰিজাৰ্ভৰ পৰা, এই ডিঙাপৰ মাজেদি এইটো চাইডেদি ১৮-১১জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে। তেনেকুৱাতে ৰাইজে ইয়াত হকা বদা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে। টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা চটকা ফুটাইলে, তেওঁবিলাকে বাহনীত আশ্ৰয় ল'বে। বাহনীত আজি প্ৰায় ৪-৫ বছৰ আগতে পুখুৰী ডাঙৰ ড্ৰিং মানে ইটা ভুটাৰ কাৰণে মাটি লৈ যায়, ইটা বনাবৰ কাৰণে ইটা ভুটাৰ মালিকে। আৰু মাটিৰ মালিকৰ লগত বুজা পৰাত কিবা থাকে পইচা লেনদেনত। সেই পুখুৰীত তেনেকুৱা গাঁতত ৬টা হাতী পৰিছিলে পোৱালিৰ সৈতে। পোৱালি মানে ১.৫ বছৰীয়া, ২ বছৰীয়া, ৩ বছৰীয়া তেনেকুৱা পোৱালি আছে, সৰু সৰু পোৱালি আছে। আৰু আজি ৰাতিপুৱা এতিয়া ২টাটো নিজে উঠি গ'ল, তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি, 4টা উঠিব নোৱাৰা দেখি পিছত ফৰেষ্টৰে জেচিবি মাতি দিলে। জেচিবি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে, তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা। এইটো এইফালেতো আহি থাকে, ধানৰ কাৰণে আহে, ধানৰ দিনতে আহে, কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি হেৰি মাহত তেতিয়া এইফালে হাতী নাহে। হাতী অহা যোৱা বাটত পুখুৰী খান্দি দিয়াৰ কাৰণে তেওঁলোকৰ নহয়, অহা যোৱা বাটত নহয়, অহা যোৱা ৰাস্তা এটা আছিলে। তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে, আমাৰ ৰাইজৰ গাত। চাৰিওফালৰ পৰা বেয়া কৰি যেনেকৈ ফুটবল কিন্তু 4-6 কেনেকৈ মাৰিছে, গোটেই ক্ৰিকেট হিচাপে তেনেকৈ মাজত বহাগ বিহুত যেনেকৈ নাচনি যে ঢুলীয়াৰ মাজত নচায়, তেনেকৈ হাতীখিনিক মানে ৰাইজে হেৰি কৰে। এইটো ৰাইজৰ গাতে ভুল, খেদাবলৈ নাজানে। সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাক আগবাঢ়ি যায় টৰ্চ মাৰি লৈ। হাতীখিনিক যোনটো ৰাস্তা আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে। বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টামান বজাতে আহি পাই গ'লহি তেওঁবিলাক। তেওঁবিলাকে কি কৰিব, ইমানখিনি ৰাইজৰ আছে, ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে, নামানে। পিছত এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি পেলাইহে তেতিয়া ৰাইজ আঁতৰিছে, নুশুনে কথা। তেওঁবিলাকৰ লগত নহ'লে বন বিভাগৰ লগত ৰাইজে টকাটুকি লাগে ল'ৰাবিলাকে আজিকালি জানে। এইটো বেছি অসুবিধা হৈছে এইটো। আৰু এইবাৰ মানে কি, এইবাৰ খান্দি থাকোঁতে মুখৰ আগতে এইটো খান্দিছিলে। আজি 15 দিনৰ আগত মই মানে গাঁওবুঢ়া হিচাপে মই চাৰ্কল অফিচত দৰ্খাস্ত দিলোঁ। এইটো লগে লগে মই খবৰ পাই পিনি মই মাটিটো জেচিবি আৰু ডাম্পাৰ কেইখন মই উভতাই ফটো মাৰি পিনি থৈছিলোঁ। আৰু মই বাইদেউক এপ্লিকেশ্যন দি ৰাইজৰ হৈ পিনি পৰা ৰাইজৰ চহী লৈ পিনি আমাৰ ইয়াত যে গাঁত এনেকৈ কৰিলে ওচৰৰ খেতি পথাৰখিনি লোকচান হয়। ধান খেতিটো যিটো হ'বলগীয়া আছে নহয়, দাঁতিত যদি ডাঙৰ নলা খান্দি দিয়ে, পুখুৰী খান্দি দিয়ে, ক'ত ধান খেতি হ'ব? আৰু তেনেকুৱা ক্ষেত্ৰত খেতি পথাৰটো নহয়। আৰু বনৰীয়া জন্তু আহি আজি পৰিলে দেখি পালেই সোমাই পৰিছে গাঁতত। এইটো চিনাতলি গাঁও বুলি কয়, এইটো দিহিঙীয়া গাঁও।